এই অংগনবাড়ী কৰ্মী সহায়িকাসকলে কিমান কষ্ট কৰিবলগীয়া হয়, কিন্তু তাৰ ফলত কোনো পাৰিতোষিক আমি পোৱা নাই যেনেধৰণে পাব লাগে। সামান্য এটি পৰিমাণৰ আমাক মাননি দি পেলাই আমাক ইমানবোৰ কাম কৰোৱাই আছে। যদিও আমি আজি বহুদিনৰ পৰা ধৰি আন্দোলন কৰি থকা হৈছিল, এই আন্দোলনত তেওঁলোকে অসম চৰকাৰে আমাক সকাহ দিছিল যে আপোনালোকৰ পাৰিতোষিক বা আপোনালোকৰ মাননি আমি বৃদ্ধি কৰি দিয়া হ'ব। কিন্তু অতি ৰহস্যজনক ধৰণে আজি অলপ দিনৰ কেবিনেটত আমাৰ মানে মুখ্যমন্ত্ৰী মহোদয়ে কয় যে আমাৰ কৰ্মীসকলক 1500 টকা আৰু সহায়িকাসকলক 750 টকাকৈ বঢ়াই দিয়া হৈছে। কিন্তু এই সামান্যতম পৰিমাণৰ পাৰিতোষিকে বা মাননিয়ে আমাৰ সংসাৰখন চলিবলৈ একেবাৰে আমি অপাৰগ। যিহেতু তেওঁলোকে জানেই আজি যিটো পৰিৱেশ, যি মানে অৰ্থনৈতিক অৱস্থা সংকটৰ, সেই অৱস্থাত আমি সেই কম পৰিমাণৰ মাননিয়ে কেনেকে আমাৰ সংসাৰখন বা আমি চলো। যদি আমাৰ সংসাৰখন বা আমি চলিবলৈ অপাৰগ হওঁ, তেতিয়াহ'লে ভৱিষ্যতে শিশুসকলকে সুনাগৰিক হিচাপে আমি গঢ়ি তুলিবলৈ সামৰ্থ্য হ'মনে বাৰু? এই কথাষাৰ আমাৰ মহোদয় ছাৰে, মুখ্যমন্ত্ৰী মহোদয় ছাৰে ভাবি চিন্তি চালে তেখেতে অসমখন আমাৰ উন্নতি হোৱাৰ পথত কি হ'ব তেওঁ নিজে গম পাব। গতিকে আমি তেওঁক বিনম্ৰ অনুৰোধ কৰিছো, আমাৰ এই যি মাননি দিলে সেই মাননি তেওঁ আৰু যেন আমাক যি আগত কথা দিয়া আছিলে তেওঁ সেইমতে কৰ্মীক 15,000 আৰু সহায়িকাক 10,000 কৰি দিলে আমি মানে অলপ হ'লেও সকাহ পাম। যদি তেখেতে আমাৰ এই অনুৰোধ বা আমাৰ এই কথাটো বিবেচনা কৰি নাচায়, তেতিয়াহ'লে পিছৰ পৰ্যায়ত আমি তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ আমি মানে বাধ্য হ'ম। মন্ত্ৰী মহোদয়, আপোনাক আমি বৰদলনি প্ৰকল্পৰ কৰ্মী সহায়িকাসকলৰ ফালৰ পৰা আমি এটি বাৰ্তা পঠাব বিচাৰিছোঁ। সেই বাৰ্তাটো হৈছে, আপুনি 20 আৰু 21 চনৰ যি সৰ্বানন্দ সোণোৱাল বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী, তেখেতে যিটো আমাক 2000 আৰু 1000 টকা বঢ়াইছিলে, সেই টকাটো নিদিলে আমি গুৱাহাটীত এটা গঁৰালত সোমাই পেলাই আমি চিঞৰি আছিলোঁ, কিন্তু আমাৰ দুখ নুবুজিলে, কেৱল আমাক খেদিলে। কিন্তু সেই টকাটো নিদিলে বৰঞ্চ আকৌ তাৰ পৰা 500-250 টকা কমাইহে আমাক এতিয়া 1 অক্টোবৰৰ পৰা দিম বুলি আমাক মন ভালেই লগাইছে। কিন্তু মন্ত্ৰী মহোদয়, আপুনি চাওক, আপোনালোকৰ ঘৰত কৰ্ম কৰা পাৰ্ট টাইম কাম কৰা মানুহগৰাকীৰ দৰমহা কিমান সেইটো আপোনালোকে ভাবি চাওক। কিন্তু আমি ৰাতিপুৱাৰ পৰা অন্ততঃ 8টা বজাৰ পৰা ফেচ কেপচাৰ ল'বলৈ যাওঁতে আৰু হোম ভিজিট কৰিবলৈ যাওঁতে কৰ্মীৰ লগতে সহায়িকাও যাব লাগিব, মোবাইলৰ নেট নেপায়, বাৰী চুকে ঘূৰি ফুৰিব লাগিব। তেনেকে কৰোঁতে 2টা-3টা বাজি যায়, অলৰেডি গোটেই দিনটোৱে পাৰ হয়। কিন্তু গোটেই দিনটো পাৰ হোৱাৰ ফলত আমি পাওঁ কিমান? 8,000 আৰু 4,000 টকা। 1500 আৰু 750 টকা বঢ়াই তেখেতসকলে আমাক মানে কণা ধানক পতান ধান যাচিছে। আমাক মন ভালেই লগাইছে, সুখবৰ। সিদিনা লখিমপুৰ ত্যাগ ক্ষেত্ৰত মন্ত্ৰী মহোদয়ক আমি নিজে স্মাৰক পত্ৰ দাখিল কৰিলোঁ। তেখেতে ক'লে, আপোনালোক অংগনবাড়ী কৰ্মী সহায়িকা হ'ব 1 অক্টোবৰৰ পৰা ভাল খবৰ। কিন্তু কি ভাল খবৰ? 750 আৰু 1500 টকা ভাল খবৰ। কিন্তু আমি ভাবিছোঁ আমাক সেইটো ভাল খবৰ নালাগে, আমাৰ কৰ্মী 15,000, সহায়িকা 10,000 টকা আমাক দিয়াটো নিশ্চিত, নহ'লে আমি আৰু ডাঙৰ জংকী আন্দোলনৰ সৃষ্টি কৰিম। তাৰ পৰিৱৰ্তে আৰু এটা কথা ক'ব লাগিছে, বিশেষতে কোনো ডিপাৰ্টমেণ্টত বয়সৰ সীমা নাই। আমি 2012 চনৰ পৰা আমি বয়সৰ সীমাটো, সহায়িকাসকলৰ বয়সৰ সীমাটো উঠাই দিয়ক, এনেধৰণে চিঞৰোতে আজিলৈকে সেইটো বয়সৰ সীমা নল'লে। কৰ্মীগৰাকী যেতিয়া প্ৰমোচন হ'ব, সহায়িকাগৰাকীয়ে অলৰেডি পোষণ টেকা সম্পূৰ্ণ কাম কৰিব লাগিব, কেন্দ্ৰ মিটিং ভিজিট কৰিব লাগিব, গাঁৱলৈ মানে ফেচ কেপচাৰ ল'বলৈ যাব লাগিব। সিমানখিনি কামতো এতিয়া কৰ্মীৰ আধা দৰমহা সহায়িকাক দিয়ে। কি কাৰণে? আমিতো কৰ্মীৰ তুলনাত 80%, কৰ্মী 100%, সহায়িকা 80% দাবী কৰি আছিলোঁ। তেখেতসকলৰ টকা নাই, বুজিছোঁ, তেখেতসকল আমাৰ চৰকাৰ দুখীয়া হৈছে, কিন্তু আমাক 75% দিয়কচোন। আমাক ইমান অন্তৰত দুখ দিব নালাগে। কি কাৰণে আমাক আধা দৰমহা দিয়ে আৰু বয়সৰ সীমাটো দিনে ৰাতিয়ে উঠাই। বৰদলনি প্ৰকল্পৰ মাজমজিয়াৰ পৰা আমি কৈছোঁ, চিঞৰি তেখেতক অনুৰোধ কৰিছোঁ, যাতে সহায়িকাসকলৰ বয়সৰ 45 বছৰ বয়সৰ সীমাটো উঠাই দিয়ক। যিহেতুকে কোনো ডিপাৰ্টমেণ্টত এই বয়সৰ সীমা নাই। আজি যদি এজন শিক্ষকে যদি এবছৰ দিন যদি এছিষ্টেণ্ট থাকে, হেডজন যদি অৱসৰ লয়, সেই এবছৰ দিন হেডৰ মানে পোষ্টত খাটি দিয়ে।
হয়নে নহয়? আৰু তেনেকুৱা ক্ষেত্ৰত সহায়িকাসকল ইমান মানে মানুহ নহয় নেকি? তেখেতৰ মনত সহায়িকাসকল মানুহ নহয় নেকি? বৰ দুখ লাগে। গতিকে মন্ত্ৰী মহোদয়ক ইয়াৰ পৰা অনুৰোধ কৰিছোঁ, তেখেতে যাতে বয়সৰ সীমাটো উঠাই দিয়ক আৰু কৰ্মীৰ তুলনাত সহায়িকাক 80% দৰমহা দিয়ক। আৰু মুঠতে এইখিনি যদি আমাক কৰি নিদিয়ে 25 চনত, 26 চনত আমি জংকী আন্দোলন কৰিবলৈ সাজু হৈ আছোঁ। আমি চৰকাৰক এটা মুখ্যমন্ত্ৰীক আহ্বান জনাবলৈ আমি ওলাই আহিছোঁ। গতিকে আমি দীৰ্ঘদিন ধৰি আমাৰ আন্দোলন হৈ আছিলে সমগ্ৰ অসম অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ। কিন্তু এতিয়া মাথো আমি যি আন্দোলনৰ আমাৰ বিভাগীয় সঞ্চালক মহোদয়ে যিটো প্ৰস্তাৱ আমাৰ চৰকাৰলৈ প্ৰেৰণ কৰিছিলে, সেই প্ৰস্তাৱ মতে কোনো কাম কৰি নিদিলে। মাথোৱেদি আমাৰ কৰ্মী আছিলে 15,000 টকা আৰু সহায়িকা আছিলে 10,000 টকা। গতিকে এইটো মাথো আমি দাবী কৰিছিলোঁ, সেই দাবী মতে আমাৰ কাম চৰকাৰে কৰি দিয়া নাই। গতিকে আমি পুনৰ মুখ্যমন্ত্ৰী মহোদয়ক জনাওঁ যে আমাৰ ইমান সামান্য দীৰ্ঘদিন আন্দোলন কৰাৰ পিছত আমাৰ মাথো এটি সামান্য মাননি আগবঢ়াইছে। আমাৰ সেই মাননীয়ে আমাৰ এই ঘৰ সংসাৰ চলিবলৈ আমাৰ অংগনবাড়ী কৰ্মী সহায়িকা বহুতো অসুবিধা হৈছে। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক ইয়াৰ পৰা আমি সংবাদ মাধ্যমেৰে অনুৰোধ কৰিব বিচাৰিছোঁ যাতে আমাৰ মাননীটো পুনৰ বিবেচনা কৰি আমাক যাতে আমাৰ এই দুখীয়া মহিলাসকলক এই ঘৰ সংসাৰখন চলিব পৰাকৈ, আমাৰ ল'ৰা ছোৱালী পঢ়া শুনা কৰিবলৈ সুবিধা কৰি খাবলৈ ভাত কাপোৰ দিবলৈ আমাক যদি অকণমান শক্তি দি আমাক মাননীটো আগবঢ়াই আমি নথৈ সুখী হ'ম। গতিকে ইয়াৰ পৰা সকীয়াই দিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, যদি আমাৰ এই বাৰ্তাখিনি তেওঁ পুনৰ বিবেচনা কৰি নেচায়, কিন্তু আগন্তুক 26ৰ ইলেকশ্যনত আমি সমগ্ৰ একমুঠি হৈ সমগ্ৰ অসম অংগনবাড়ী কৰ্মীয়ে আপোনাৰ বিৰুদ্ধে থিয় হ'বলৈ আমি সক্ষম হ'ম। হয় বাইদেউসকল, শেহতীয়াকৈ অসম চৰকাৰে কেবিনেট বৈঠকত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধি কৰিছে। কিন্তু সহায়িকাসকলৰ এই দৰমহা অংগনবাড়ী কৰ্মীসকলৰ তুলনাত 50% অৰ্থাৎ আধা দৰমহাহে বৃদ্ধি কৰিছে, যাক লৈ অংগনবাড়ী সহায়িকাসকলে অসন্তুষ্টি প্ৰকাশ কৰিছে আৰু অসম চৰকাৰক দাবী জনাইছে যে কৰ্মীৰ তুলনাত সহায়িকাসকলৰ দৰমহা 80% বৃদ্ধি কৰিব লাগে। লগতে পদোন্নতিৰ ক্ষেত্ৰত সহায়িকাসকলে দাবী জনাইছে যে পদোন্নতিৰ যি ঊৰ্ধ্বতম বয়সৰ সীমা 45 বছৰ আছে, সেইটো ৰেহাই দিব লাগে। লগতে কেইবাটাও দাবী পূৰণ কৰাৰ বাবে অসম চৰকাৰক সহায়িকাসকলে দাবী জনাইছে। গতিকে বাইদেউসকল, এয়া নিশ্চয় অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ হয়। সেয়েহে লগৰ বান্ধৱীসকলক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।